ৰূপৈহাটত চোৰৰ চাফাই অভিযান এইবাৰ চোৰে অৱলম্বন কৰিছে পুৰণি কৌশল ৰূপৈহাটৰ শিঙিমাৰীত সংঘটিত হ'ল চুৰি কাণ্ডৰ ঘটনা শিঙিমাৰীস্থিত সুলভ মূল্যৰ দোকানী ফজলুৰ ৰহমানৰ ঘৰত কালি নিশা সংঘটিত হয় এক চুৰি কাণ্ডৰ ঘটনা নিশাৰ ভাগতে ঘৰৰ বেৰ ভাঙি ঘৰৰ ভিতৰত সোমাই চোৰ কিন্তু ঘৰৰ ভিতৰৰ পৰা কোনো বস্তু উলিয়াই নিবলৈ সক্ষম নহ'ল চোৰে এই চুৰিকাণ্ডৰ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলবাসী এতিয়া চিন্তিত হৈ পৰিছে সঘনাই শিঙিমাৰী অঞ্চলটোত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে গাঁৱৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে চোৰে গতিকে এনে অৱস্থাত চুৰি বন্ধ কৰিবলৈ অঞ্চলটোত প্ৰশাসনে গাঁওৰক্ষী বাহিনীৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰে বিশেষকৈ মদ ভাং ড্ৰাগছ আসক্তই এনে চুৰিকাণ্ড সংঘটিত কৰে বুলিও মতামত আগবঢ়াই ৰাইজে জায়গাটোৰ নাম কি কাৰ ঘৰ হয় এইটো ফজলুর রহমানে কি করে কন্ট্রোলের দোকান এই ঘরতে কি আপনার চাউল আছিল নিব পৰা নাই চোৰ আপোনালোকে কেনেকৈ গম পালে এনে কুকুৰে ভুকিছে ৰাতি পিছতে মানে কি চোৰ পলাল এতিয়া থানাত জনাইছে জনাব কেইটা বজাত আহিছে চোৰ 3টা বজাত কেনেকৈ গম পালে কুকুৰে ভুকিছিল পিছত গম পাইছে পিছত কি চোৰে পলাল কিবা নিব পাৰিছে হা এই কেইটা চোৰ আহিছিল গম পাইছে এইটো গম পোৱা নাই ব্যুৰো ৰিপৰ্ট ডি টক্স এডি